ৰাইজ যথেষ্ট ধৰক ইচ্ছুক হৈ আছে যে কাৰ চৰকাৰ হ'ব আৰু সকলোফালে মানুহৰ আজি বিৰোধীয়ে কৈছে বা শাসকীয় পক্ষই কৈছে, সকলোৱে নিজৰ ফালে গৈছে। তাৰোপৰি একাংশ মিডিয়া যিখিনি ধৰক এক্সিট পোলত যিখিনি ৰিজাল্ট দি আছে, এইখিনি আচলতে মোদী বা বিজেপিৰ অফিচত বনোৱা সমীক্ষা হয়। তো তেওঁলোকে ৰাইজক কৈ আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। চাওক, তেওঁলোকে যিটো কৈছে এইটো গ্ৰহণযোগ্য কেতিয়াও নহয়। আপুনি গম পাব যে এখন ৰাজ্য বিহাৰত তাত তেওঁলোকে দিছে যে 6টা ছিটত তেওঁলোকে জয়ী হ'ব, কিন্তু আচৰিত কথাটো এইটোৱে যে তাত 5টা ছিটত তেওঁলোকে খেলিছে। গতিকে সমীক্ষাবিলাক কেতিয়াও শুদ্ধ নহয় আৰু বিজেপিৰ কাৰ্যালয়ত বনোৱা সমীক্ষা, গতিকে তেওঁলোকে ৰাইজক এটা ভুল বাতৰি দিব বিচাৰিছে। আচল ছবিখন 4 তাৰিখে ধৰক 12টামান বজাৰ পিছত ক্লিয়াৰ হৈ যাব সকলোৱে। আৰু আমাৰ শীৰ্ষ নেতৃত্বত সন্মানীয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই ইতিমধ্যে যোৱাকালি সাক্ষাৎকাৰ দিছে যে আমাৰ ইণ্ডিয়া মিত্ৰজোঁটে 295 ছিটত জয়ী হ'ব আৰু চৰকাৰ এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটৰে হ'ব। ডিব্ৰুগড় আসনখনক লৈ পিনে বিৰোধী আমি আছোঁ আৰু বিৰোধী ঐক্য মঞ্চ বুলিও আছিল, আৰু এই বিৰোধী ঐক্য মঞ্চটো সম্পূৰ্ণ বিজেপিৰ হৈ কাম কৰিছে, য'ত নেকি লুৰিণজ্যোতি গগৈ আছে, আজি কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আছে। তেওঁলোকে ইচ্ছাকৃতভাৱে সেইটোত আপক হৰুৱাৰ কাৰণে তো তেওঁলোকে আল্টিমেটলি খেলটো খেলিছে। গতিকে এটা কথাই ক'ম যে ৰাইজ যথেষ্ট সচেতন হৈছে। আজি চাহ বাগিচাৰ বা চাহ শ্ৰমিকসকলক চৰকাৰে প্ৰতাৰণা কৰি আহিছে, আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু পাব। কাৰণ কিয়, বাগানীয়া ভোট যিখিনি আছে সেইখিনি ডিব্ৰুগড়ত যথেষ্ট বেছি আছে, আৰু বাগানীয়া মানুহখিনিক বিজেপি চৰকাৰে হওক বা আগৰ অন্য চৰকাৰবিলাকে হওক তেওঁলোকক একো নজনা বুলি ভাবি আছে, কিন্তু এতিয়া যথেষ্ট সচেতন হৈছে। আমাৰ মনোজ ধানোৱাৰ ডাঙৰীয়াৰ যথেষ্ট এজন শক্তিশালী এজন প্ৰাৰ্থী হয়, আৰু ডিব্ৰুগড়ৰ আসনখন আমি নিশ্চিতভাৱে জয়। লুৰিণজ্যোতিতো কোনো নামতে নাহে, তেওঁ কিছু ভোট পাব, আৱেগিক ভোট কিছুমান পাব, কাৰণ কিয় সেইখিনি ধৰক অকণমান ইম'চনেল ভোট পাব, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মনোজ ধানোৱাৰ ডাঙৰীয়াৰ মাজতে মূল যুদ্ধখন হ'ব।